हेलो আজি আমি পঢ়িম ডিমান্ড ফৰ মানি লাষ্ট ক্লাছত আমি সাপ্লাই অফ মানি পঢ়িছিলো ডিমান্ড ফৰ মানি হৈছে যে কিমান টকা এজন মানুহে নিজৰ লগত ৰাখিব বিচাৰে ইয়াতে খৰচ কৰিব বিচাৰাটোৰ কথা কোৱা নাই যে মানুহজনে কিমান পৰিমাণৰ টকা নিজৰ লগত ৰাখিব বিচাৰে হেতুকে আমি ডিমান্ড ফৰ মানি বুজো ডিমান্ড ফৰ মানি বা মুদ্ৰাৰ চাহিদা হ'বলৈ হলে তিনিটা প্ৰধানকৈ অভিপ্ৰায়ৰ প্ৰয়োজন যেটো আমি মোটিভ থ্রি মোটিভ বুলি ক'ব পাৰো এটা হৈছে ট্ৰানজাকশন মোটিভ দুই নম্বৰ প্ৰিকশনাৰী মোটিভ থাৰ্ড হৈছে স্পেকুলেটিভ মোটিভ ট্ৰানজাকশন বা লেনদেন অভিপ্ৰায় মানে হৈছে যে আমি দৈনন্দিন জীৱনত আমাৰ যিবিলাক প্ৰয়োজন পূৰণ হ'ব লাগে সেইবিলাকৰ কাৰণে আমি লেনদেন কৰিব লাগে টকা পইচাৰ হেতুক আমি ট্ৰানজাকশন মোটিভ বুলি কওঁ আৰু সেই কাৰণে আমি আমাৰ লগত টকা ৰাখিব বিচাৰো আমি টকাৰ প্ৰতি ডিমান্ড কৰো কিয় এই মাত্ৰ মই কিবা এটা কিনিব লাগে মোক টকাৰ প্ৰয়োজন তেতিয়াহে মই কিনিব পাৰিম লেনদেন কৰিলেহে মোৰ চাহিদাটো পূৰণ হ'ব সেই কাৰণে ডিমান্ড ফৰ মানি আমি ট্ৰানজাকশন মোটিভৰ কাৰণে ডিমান্ড ফৰ মানি হয় বুলি আমি ক'ব পাৰো ইয়াতে হেইটা লিখি দিছো মই শৰ্টতে ডেইলি স্পেন্ডিং MDT = KP ডিমান্ড ফৰ মানি = K মানে হৈছে কনস্ট্যান্ট P মানে হৈছে ট্ৰানজাকশন নম্বৰ 2 প্ৰিকশনাৰী বা সাৱধান বা সতৰ্কমূলক অভিপ্ৰায় যে আমি দৈনন্দিন জীৱনত আমাৰ যিকোনো বিপদ আপদ হ'ব পাৰে এই বিপদ আপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণেও আমি আমাৰ লগত টকা ৰাখিব বিচাৰো আৰু তাৰ কাৰণে আমাৰ ডিমান্ড ফৰ মানি সৃষ্টি হয় গতিকে এইটোটো আমি সমীকৰণ যদি পাওঁ MP = K এটা কনস্ট্যান্ট বুজাইছে T মানে ট্ৰানজাকশন ইমাৰ্জেন্সি বেমাৰ যুদ্ধ বিগ্ৰহ দেশৰ বিভিন্ন কাৰণত আমি নিজৰ লগত ৰাখিব বিচৰা পৰিস্থিতিটো প্ৰিকশনাৰী মোটিভ বুলি কোৱা হয় নম্বৰ 3 হৈছে স্পেকুলেটিভ মোটিভ কল্পনা প্ৰসূত অভিপ্ৰায় মানে ভৱিষ্যতে কিবা লাভ হবৰ আশাত বৰ্তমান সময়ত টকা নিজৰ হাতত ৰখা কন্ডিশনটো বুজায় আৰু ভৱিষ্যতে যদি লাভ নহয় তেলে এতিয়াই আমি কিবা এটা কামত টকাটো খৰচ কৰি দিম মানে আমি আমাৰ লগত টকা নাৰাখো সেই কন্ডিশনটোক আমি স্পেকুলেটিভ মোটিভ বুলি কওঁ ইয়াতে মই এটা কথা ক'ব লাগিব যে স্পেকুলেটিভ মোটিভ সদায় ৰেট অফ ইন্টাৰেষ্ট ইকুৱেল ফাংশন অফ r মানে হৈছে ৰেট অফ ইন্টাৰেষ্টৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় এটা লিখি দিছো ভৱিষ্যত কল্পনা লাভৰ বা ফিউচাৰ ইনভেষ্টমেন্ট অপৰচুনিটিজ এই কন্ডিশনটো মই এটা এক্সাম্পল দি বুজাও যে এজন মানুহে এখন গাড়ী কিনিব খুজিছে মানুহজনৰ হাতত suppose 7 লাখ মান টকা আছে এখন গাড়ী কিনিব খুজিছে মানুহজনে গম পালে কিবা কাৰণত যে নতুন মডেলৰ আৰু এখন গাড়ী আহিব হেনেকুৱাই আৰু সেইখনৰ দাম কম হ'ব 7 লাখতকৈ কিন্তু কম হ'ব তেতিয়া মানুহজনে কি কৰিব এই বৰ্তমান সময়ত গাড়ীখন নিকিনিব আৰু কেইদিনমান পাছত যেতিয়া দামটো কমিব তেতিয়াহে তেওঁ গাড়ীখন কিনিব তাৰমানে বৰ্তমান সময়ত তেওঁ 7 লাখ টকা খৰচ নকৰে নিজৰ লগত ৰাখিব আৰু যেতিয়া গাড়ীৰ দাম কমা বুলি শুনিব তেতিয়াই তেওঁ পইচাটো খৰচ কৰি গাড়ীখন নিজৰ কৰি ল'ব গতিকে এইটো হৈছে স্পেকুলেশন এটা মানে এটা কল্পনা কৰিছে যে যেতিয়া লাভ হ'ব তেতিয়া মই মানি ইনভেস্ট কৰিম আৰু যেতিয়া মোৰ লাভ নহ'ব তেতিয়া মই লগত ৰাখিম পইচাটো লগত ৰাখাই মানে ডিমান্ড ফৰ মানি হোল্ডিং মানি ঠিক আছে গতিকে এইখিনিয়ে হৈছে বেসিক কথা আৰু ইয়াতে স্পেকুলেটিভ মোটিভৰ কিছু এটা ডায়াগ্ৰাম আছে মই হেতু দি আছো এতিয়া আমি পঢ়িম ৰেট অফ ইন্টাৰেষ্ট আৰু ডিমান্ড ফৰ মানি বা স্পেকুলেটিভ ডিমান্ড ফৰ মানিৰ ৰিলেশনশিপটো প্ৰথমতে ক'ব লাগিব ই এটা ডাউনৱাৰ্ড স্লপিং কাৰ্ভ বুজায় যদি ভৱিষ্যতে ৰেট অফ ইন্টাৰেষ্ট বাঢ়াৰ চান্স থাকে তেনে বৰ্তমান সময়ত স্পেকুলেটিভ ডিমান্ড ফৰ মানি লো হ'ব মানে মানুহে লগত টকা ৰাখিবলৈ নিবিচাৰিব টকা ইনভেষ্ট কৰিব বিচাৰিব আৰু যদি ভৱিষ্যতে ৰেট অফ ইন্টাৰেষ্ট কমাৰ চান্সেছ থাকে তেনেহলে মানুহে বৰ্তমান সময়ত টকা নিজৰ লগত ৰাখিব বিচাৰিব স্পেকুলেটিভ ডিমান্ড ফৰ মানি হাই হ'ব ডায়াগ্ৰামত যদি চাওঁ ৰেট অফ ইন্টাৰেষ্ট OR আছিলে ডিমান্ড ফৰ মানি OM rate of interest কমিলে OR2 লৈকে ডিমান্ড ফৰ মানি OM2 লৈকে বাঢ়ি গ'ল গতিকে এইখিনি হৈছে ব্যাকগ্ৰাউণ্ডৰ কথা এটা যদি এক্সাম্পল দিও যে এজন মানুহে এটা ল্যাপটপ কিনিব বিচাৰিছে ল্যাপটপটোৰ দাম বৰ্তমান 40000 আছে তেওঁ শুনিছে যে ভৱিষ্যতে বাঢ়িব 60000 হ'ব গতিকে তেওঁ চিন্তা কৰিব যে ল্যাপটপটো এতিয়াই কিনা ভাল হ'ব হোল্ডিং মানি তেওঁ নহব স্পেকুলেটিভ ডিমান্ড ফৰ মানি কমিব তেওঁ খৰচ কৰি দিব এতিয়াই কাৰণ কি ভৱিষ্যতে যদি দামটো বাঢ়ি যায় তেওঁৰ লাভ নহব কোনো ধৰণৰ
তাৰ উলুটা যদি সিচুৱেশ্যনটো চাওঁ যে ল্যাপটপটোৰ দামটো কমিব ভৱিষ্যতে তেওঁ শুনিছে যে 30,000 মান হ'ব 40 পৰা গৈ তেওঁ চিন্তা কৰিব যে এতিয়া নিকিনো মই ল্যাপটপটো ভৱিষ্যতে কিনিম স্পেকুলেটিভ ডিমান্ড ফৰ মানি বৰ্তমান সময়ত বাঢ়িব তাৰমানে তেওঁ এতিয়া টকাটো খৰচ নকৰে লগত ৰাখিব হোল্ডিং মানি হ'ব যেতিয়া দামটো কমিব তেতিয়া তেওঁ কিনিব গতিকে এটা স্পেকুলেট কৰি মানুহে ইনভেষ্টমেন্ট কৰে স্পেকুলেট কৰি মানুহে এটা কিনা বেচা কৰে এটো কথাকে এটা বুজা গৈছে এটা এটা নতুন আৰু এটা টপিক আছে লিকুইডিটি ট্ৰেপ বা টাৰইল ফান্ড লিকুইডিটি ট্ৰেপ হৈছে এনেকুৱা এটা সিচুৱেশ্যন য'ত ৰেট অফ ইন্টাৰেষ্ট আৰু নকমে ইয়াতকে যদি ৰেট অফ ইন্টাৰেষ্ট কমে মানুহে ইনভেষ্ট কৰিব নিবিচাৰিব নিজৰ লগতে টকাটো ৰাখিব বিচাৰিব অৰ্থাৎ ৰেট অফ ইন্টাৰেষ্ট যিমানেই কমিলেও ডিমান্ড ফৰ মানি কিন্তু বাঢ়ি বাঢ়ি গৈ থাকিব ই হৰাইজন্টেল কাৰ্ভ হ'ব এই কাৰণে এই সিচুৱেশ্যনটোত ইকনমি এখন ষ্টাক হৈ যায় লিকুইডিটি ট্ৰেপ হলে মানুহে লগত টকা ৰাখিব বিচাৰিব কাৰণ মানুহে নিজৰ সিকিউৰিটিৰ কথা ভাবিব য'তে ত'তে ইনভেষ্ট নকৰে ইকনমিক যেতিয়া ডিপ্ৰেছনৰ সিচুৱেশ্যন হয় তেতিয়া আমি লিকুইডিটি ট্ৰেপ দেখিবলৈ পাওঁ ঠিক আছে এইখিনি হৈছে মেইন কথা